নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ ভিউচন জব চেনেললৈ। আপোনালোকৰ কাৰণে আমি এটা নতুন ভিডিঅ' আনিছোঁ আৰু এইটো হৈছে আজি অৰ্থাৎ 15 জুন 2025 তাৰিখত অনুষ্ঠিত হৈ যোৱা BTC এৰিয়াত থাৰ্ড গ্ৰেডৰ লিখিত পৰীক্ষাৰ কুৱেশ্যনখিনি আমি অলপ ডিছকাছ কৰিম। আমি কুৱেশ্যনখিনিৰ লগতে আজি এনচাৰ কেইটাও আমি চাম। আজি মুঠতে ইয়াতে 80টা কুৱেশ্যন সুধিছিল আৰু ইয়াতে GK ছেকশ্যনৰ পৰা 20টা কুৱেশ্যন সুধিছিল। মেথছৰ পৰা 20টা সুধিছিল, ইংলিছৰ পৰা 20টা আৰু ৰিজনিঙৰ পৰা 20টা কুৱেশ্যন সুধিছিল। আৰু আপোনালোকে যদি কয় পেপাৰটো একচুৱেলি মডাৰেট আছিল বুলি আমি ক'ব পাৰি, ইমান সহজ ইয়াতে নাছিলে। তো আমি GK ছেকশ্যনৰ কুৱেশ্যনখিনি চাম আৰু আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ কিমানকেইটা শুদ্ধ হৈছে। তো আহক চাওঁ। তো প্ৰথম কুৱেশ্যনটো ইয়াতে আছে যে how many pin code zones is India divided? এইটো ভাৰতত কিমানটা ডাক সূচনাংক মণ্ডলক ভাগ কৰা হৈছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, 9টা। তাৰপিছৰ কুৱেশ্যন এটা সুধিছিল যে ছেকেণ্ড হাইয়েষ্ট পিক অফ দ্য ৱৰ্ল্ড ইজ K2. হোৱাট ইজ ইটছ এনাদাৰ নেম? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, গডৱিন আষ্টিন। আৰু আপোনালোকে অপশ্যনত দেখিবলৈ পোৱা কাঞ্চনজংঘা এইটো হৈছে থাৰ্ড হাইয়েষ্ট, যিটোৰ 8586 মিটাৰ। এভাৰেষ্ট হৈছে ফাৰ্ষ্ট হাইয়েষ্ট। আৰু তাৰপিছত আৰু যিটো অপশ্যন আছে ধৌলাগিৰি, এইটো হৈছে 7 পজিশ্যনত আছে। তো মুঠতে ছেকেণ্ড হাইয়েষ্ট যিটো পিক আছে K2, ইয়াৰ অন্য এটা নাম হৈছে গডৱিন আষ্টিন। ঠিক আছে, আপোনালোকে কি এনচাৰ দিছিলে আপোনালোকে কমেণ্ট কৰিব। তাৰপিছৰ কুৱেশ্যনটো এইটো আছিল যে when is আৰ্থ ডে? ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? এইটো হ'ব 22 এপ্ৰিলৰ দিনা। তাৰপিছৰ কুৱেশ্যনটো আছিল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DNA? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, DNA ফুল ফৰ্মটো ডেক্সিৰিবছ নিউক্লিক এচিড। ঠিক আছে। তাৰপিছত 45 কুৱেশ্যন নম্বৰটো ইয়াতে আছে হোৱাট ইজ দ্য ইউনিট অফ মেজাৰমেণ্ট দ্য এম্প্লিটিউড অফ এ চাউণ্ড? শব্দৰ প্ৰাবল্য জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ডেচিবেল। তাৰপিছত 46 নম্বৰটো আছে 1 কিলোমিটাৰ ইজ ইকুৱেল টু হাউ মেনি মাইলছ? ইয়াৰ উত্তৰ হ'ব 0.62 মাইল। ঠিক আছে। তাৰপিছত কুৱেশ্যনটো আছিলে দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া হোল্ড অফিচ ফৰ এ পিৰিয়ড অফ? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ ইয়াৰ কাৰ্যকাল হৈছে 6 বছৰ আৰু মেক্সিমাম ইয়াৰ এজ হ'ব 65 ইয়াৰ্ছ। ঠিক আছে। তাৰপিছত কুৱেশ্যনটো আছিলে 48 কুৱেশ্যনটো এনেকুৱা আছিল যে ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া হুইচ ৱাজ ক্ৰিয়েটেড অন এ লিংগুইষ্টিক বেচিছ? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, অন্ধ্ৰপ্ৰদেশ, যিটো অক্টোবৰৰ 1 তাৰিখ 1956 চনত এইটো ক্ৰিয়েট কৰা হৈছিলে। আৰু দ্বিতীয়টো ভাষাৰ ভিত্তিত গঠিত হোৱা ৰাজ্যটো হৈছে কেৰালা। আপোনালোকে এইখিনি মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যনটো আছিলে যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ FEMA? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট। তাৰপিছৰ কুৱেশ্যনটো আছিলে কুৱেশ্যন নম্বৰ 50 হোৱাট এনিমেল ইজ ইন দ্য লগো অফ RBI? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, টাইগাৰ। আৰু RBI কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1935। ঠিক আছে। তাৰপিছত কুৱেশ্যনটো আছিলে 51 কুৱেশ্যন পূৰ্ণ স্বৰাজ ৱাজ ডিক্লেয়াৰ্ড ইন হুইচ ছেশ্যন অফ কংগ্ৰেছ? তো ইয়াৰ উত্তৰ হ'ব লাহোৰ ছেশ্যন। আপোনালোকে যদি লাহোৰ ছেশ্যনটো দিছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকৰ শুদ্ধ হৈছে। তাৰপিছৰ কুৱেশ্যনটো আছিলে বেটেল অফ পলাচী ৱাজ ফট ইন হুইচ ইয়াৰ? পলাচী যুদ্ধ কিমান চনত হৈছিল? একেবাৰে সহজ কুৱেশ্যন আছিল এইটো। 1757 চনত পলাচী যুদ্ধ অনুষ্ঠিত হৈছিল। উইংছ অফ ফায়াৰ, এইটো অট'বায়োগ্ৰাফি অফ ডক্টৰ APJ আব্দুল কালামৰ এইটো অট'বায়োগ্ৰাফি হয়। আপোনালোকে যদি দিছে শুদ্ধটো তেনেহ'লে কমেণ্ট কৰিব। তাৰপিছৰ কুৱেশ্যনটো আছে হুইচ চিটি ইজ ন'ন এজ মেনচেষ্টাৰ অফ দ্য ইষ্ট? পূবৰ মেনচেষ্টাৰ বুলি কোনখন চহৰক জনা যায়? তো ইয়াৰ উত্তৰ হ'ব শুৱালকুছি। আৰু যদি ভাৰতৰ মেনচেষ্টাৰ বুলি কোনটো চহৰক জনা যায় তেনেহ'লে এইটো হ'ব আহমেদাবাদ। ঠিক আছে, আপোনালোকে মনত ৰাখিব। when ছাত্ৰ দিৱস is celebrated on account of birth anniversary of উপেন্দ্ৰনাথ ব্ৰহ্ম? উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম বাৰ্ষিকী উপলক্ষে কোন তাৰিখে ছাত্ৰ দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, 31 মাৰ্চ তাৰিখে। তাৰপিছৰ কুৱেশ্যনটো আছিলে where
in Assam was the 63rd annual Bodo Sahitya Sabha organized in January 2024. তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ বকত অনুষ্ঠিত হৈছিল ইয়াতে 63rd অৰ্থাৎ 2024ত সুধিছিল যদি ইয়াতে 64th আৰু 2025ৰ যদি কুৱেশ্যন এনেকুৱা যদি কুৱেশ্যন থাকিলেহেঁতেন তেনেহ'লে ইয়াৰ উত্তৰ হ'লহেঁতেন অপশ্যন নম্বৰ ডি ওদালগুৰি ঠিক আছে তো ইয়াতে 2024ত সুধিছে তো গতিকে 2024ত ক'ত হৈছিল বকত অনুষ্ঠিত হৈছিল তাৰপিছত কুৱেশ্যনটো হৈছে 57 কুৱেশ্যনটো Which sports person from Assam won a gold medal in archery international games at Goa? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ টিটুমণি বড়ো ঠিক আছে ইয়াতে অপশ্যনত চি নম্বৰ শিৱাংগী শৰ্মা হৈছে এজনী সুইমাৰ তেখেতে হাতৰে তাৰপিছত ডি নম্বৰটো আছে বংগীতা হাজৰিকা তেখেতৰ যিটো খেল আছে এইটো হৈছে লন বল প্লেয়াৰ আৰু তেখেতে নেশ্যনেল গেমছ তেখেতে পাৰ্টিচিপেট কৰিছিল আৰু তেখেতেও আমাৰ অসমৰ পৰা গোল্ড মেডেল লাভ কৰিছিল ঠিক আছে তাৰ পিছৰ কুৱেশ্যন নম্বৰটো আছে The Assam Cabinet announced how much percentage of reservation for the student of government school of Assam in the medical college seat of Assam. তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 5% ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো আছে Where in Assam India's first peak school will be established? তো ইয়াৰ উত্তৰ হ'ব BTR regionত প্ৰথমতে India's first peak school establish কৰা হৈছিল তাৰ পিছৰ কুৱেশ্যনটো আছে Which two districts of Assam hosted the Durand Cup held in July 2023? তো ইয়াৰ উত্তৰ হ'ব কামৰূপ আৰু কোকৰাঝাৰ ঠিক আছে তো এইখিনি আছিলে জিকে সেকশনৰ কুৱেশ্যনখিনি আমি আপোনালোকৰ আগত আমি ডিসকাস কৰিছোঁ আপোনালোকৰ কিমানকেইটা শুদ্ধ হৈছে নিশ্চয়কৈ কমেণ্ট কৰিব আৰু বাকি থকা সেকশনৰ কুৱেশ্যনখিনি বিশেষকৈ ইংলিছৰ কুৱেশ্যনখিনি আমি অতি শীঘ্ৰে ইয়াত মোৰ চেনেলত লৈ আহিছোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে আৰু প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ